ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব। Meaning that any citizen who are 18 plus তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব। কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব, শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হ'লেও ওপৰত হ'লেও আমি এবছৰলৈ দি থাকিম, কাৰণ এই সেগমেন্ট কেইটাত এতিয়াও সেচুৰেশন পোৱা নাই। কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকি আছে। গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব, with the exception of ST, SC and tea garden. That is also for another 1 year. এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰ্মেলি নাপাব। যদি কোনোবা আধাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকি থাকি গ'ল, তেখেতসকলে উইদিন দিছ মান্থ, এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইণ্ডোটো খোলা নাথাকিব। সেইকাৰণে আমি সেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম। আৰু এই যিখন নটিফিকেশ্যন, এই নটিফিকেশ্যনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব। তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায়, তেওঁলোকে ডিচিক এপ্লাই কৰিব লাগিব। আৰু ডিচিয়ে SB, ফৰেনাৰ্ছ ট্ৰিব্যুনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত দিব পাৰিব। যদি কোনোবা বাদ পৰি একেবাৰে মানে কিবা কাৰণত দিবই লাগে, মোৰ বেমাৰ আছিল, মই যাব নোৱাৰিলোঁ বা মই অসমত নাছিলোঁ, এনেকুৱা কিছুমান থাকিলে অকল ডিচিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব, বেলেগ কোনেও নোৱাৰে। এই সিদ্ধান্তটো আমি এইকাৰণে লৈছোঁ যে যোৱা কিছুদিনত, বিশেষকৈ যোৱা এটা বছৰত আমি বাংলাদেশৰ পৰা অহা ইলিগেল বাংলাদেশীক আমি নিৰন্তৰ বৰ্ডাৰত ধৰি আছোঁ। যোৱা কালিও আমি 7 জনক পুছবেক কৰিছোঁ। কিন্তু আমি নিশ্চিত নহয় যে আমি সকলোকে ধৰিব পাৰিছোঁ বুলি। গতিকে আমি এটা প্ৰটেকশ্যন ল'ব খুজিছোঁ, যাতে কোনো মানুহে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ডখন লৈ তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে। সেই ৰাস্তাটো আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব খুজিছোঁ। আকৌ এবাৰ মই ৰিপিট কৰিছোঁ, 18 বছৰৰ ওপৰত কোনো নাগৰিকে অসমত আধাৰ কাৰ্ড নাপাব। যিসকলে ইতিমধ্যে আধাৰ কাৰ্ড লোৱা নাই, ছেপ্টেম্বৰ মাহত তেওঁলোকে আবেদন কৰক। আমি এমাহৰ কাৰণে উইণ্ডো এটা খোলা ৰাখিম। দ্বিতীয়তে, ST, SC আৰু টি গাৰ্ডেনৰ কাৰণে এই উইণ্ডোটো এবছৰৰ কাৰণে খোলা থাকিব। আৰু ইয়াৰ পিছতো, সময়সীমা পাৰ হৈ যোৱাৰ পিছতো, যদি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত কোনোবা মানুহে আবেদন কৰে, SDC বা চাৰ্কুল অফিচাৰে দিব নোৱাৰিব, অকল ডিচিয়ে দিব পাৰিব। ডিচিয়ে দিয়াৰ আগতে SB ৰিপৰ্ট, ফৰেনাৰ্ছ ট্ৰিব্যুনেল ৰিপৰ্ট গোটেইখিনি সংগ্ৰহ কৰিহে ডিচিয়ে দিব পাৰিব। আৰু আমাৰ আধাৰ সেচুৰেশ্যন ইজ 103%। তাৰমানে এনেকুৱা মানুহ কোনো বাদ পৰি যোৱা নাই 18 বছৰৰ ওপৰত যোনে আধাৰ নোলোৱাকৈ আছে, এক্সেপ্ট ST, SC আৰু টি গাৰ্ডেন। বাকী সকলোৱে আধাৰ লৈছে। চতুৰ্থতে, যি ধৰণে আমি বাংলাদেশী নাগৰিকক আবদ্ধ কৰিছোঁ, 100% আমি যিহেতু কৰিব পাৰিছোঁ বুলি ভবা নাই। গতিকে এই ক্ষেত্ৰত যিকোনো মানুহে নাগৰিকত্ব যাতে আধাৰৰ জৰিয়তে ল'ব নোৱাৰে, দিছ ডিচিশ্যন উইল এক্ট এজ এ বিগ ডিটাৰেণ্ট। অসমত আধাৰ সেচুৰেশ্যন
102% মানুহে অলৰেডি লৈ লৈছে অসমৰ জনসংখ্যাতকৈ 2% বেছি মানুহে আধাৰ লৈছে গতিকে এতিয়া আমি আধাৰ কাক দিব লাগিব নতুনকৈ জন্ম হোৱা সন্তানক আৰু মেট্ৰিক পৰীক্ষালৈকে আজি যদি মই জন্ম হৈছো মই হয়তো কিবা কাৰণত আজিয়ে লোৱা নাই কালি লোৱা নাই কিন্তু 18 বছৰলৈকেতো আধাৰখন নোলোৱাকৈ থকাৰ কোনো কথা হ'ব নোৱাৰে গতিকে কোনোবা এডাল্ট পপুলেশ্যনে যদি অসমত আধাৰ ল'ব যত্ন কৰে তেওঁ স্পষ্টভাৱে নতুনকৈ অহা মানুহে হ'ব লাগিব সেইকাৰণে আমি অসমত এন্ট্ৰিটো আমি আধাৰ উই আৰ ৰেষ্ট্ৰিক্টিং 18 বছৰৰ তলৰ সকলে পাব কাৰণ আজি মোৰ ঘৰত যদি বাচ্চা এটা জন্ম হয় তাকটো আধাৰ দিব লাগিব আৰু ৰেয়াৰেষ্ট অফ দা ৰেয়াৰ কেছ ধৰি ললো মোৰ 19 বছৰ হৈছে মই আইআইটি গুৱাহাটীৰ হোষ্টেলত পঢ়ো মোৰ ঘৰ কৰ্ণাটকত মই কৰ্ণাটকত আধাৰ ল'ব খোজা নাই অসমত ল'ব খুজিছো তেতিয়া অকল ডিসিএহে দিব পাৰিব অফিসে দিব নোৱাৰে আধাৰ কেন্দ্ৰত দিব নোৱাৰে ডিসিএ কৰ্ণাটকত খুদিব যে এজন বাসিন্দা হয় নে নহয় গুটেই ইনকুৱাৰী কৰাৰ পিছত ডিসিএহে দিব পাৰিব ইৰেসপেক্টিভ অফ ৰিলিজিয়ন ইয়াত হিন্দু মুছলিম সবৰ কাৰণে খালি এসটি এসসি আৰু টি গাৰ্ডেনত আধাৰ পেনেট্ৰেশন ইজ 96% তাৰমানে 4% মানুহে তাত আধাৰ ল'ব বাকি আছে সেইকাৰণে এসটি এসসি এণ্ড টি গাৰ্ডেনৰ ক্ষেত্ৰত উই আৰ গিভিং 1 year অফ এক্সেম্পশন আৰু সেকেন্ড আমাৰো যদি কোনোবা মানুহে আধাৰ লোৱা নাই তেওঁলোকৰ কাৰণেও আমি 1 মাহ সময় দিছো দে এপ্লাই কৰি লওক